আজিৰ ভিডিঅ'টো আছিল এনেকুৱা ৰ'ব কৈ আছোঁ কেনেকুৱা আছিলে। এতিয়া প্ৰায় সন্ধিয়া 5টামান বাজিছে। এইফালে মায়ে তৰা পিঠা বনাবৰ কাৰণে প্ৰস্তুতি চলাই আছে। প্ৰস্তুতি মানে কিনো আৰু পিঠাখিনি তৰা পাতেৰে মেৰিয়াই আৰু এইফালে ধান খেৰে বান্ধি আছে। ময়ো তাকে চাই আছোঁ আৰু এতিয়া আহিলোঁ পাকঘৰলৈ। এইফালে পানী গৰম হৈছে আৰু এইফালে জুইকুৰা ভালদৰে দিব লাগিব, তেতিয়াহে পিঠাবোৰ ভালদৰে সিজিব। এতিয়া আহিলোঁ মই ফেনখন নমাবৰ বাবে। বহুত দিন হ'ল ফেনখন লগোৱাই হোৱা নাই, মানে ফেনখন একেবাৰে লাহে লাহে ঘূৰে, সেইকাৰণে আমি টেবুল ফেনখনকে ব্যৱহাৰ কৰোঁ। এতিয়া ভাবিছোঁ এখন ভাল কৰিব লাগিব, কিয়নো টেবুল ফেনখনকে একেৰাহে লগাই থাকিব নোৱাৰি। আৰু এই ফেনখন বেলেগ একো বেয়া হোৱা নাই, মাত্ৰ কেপাচিটিটো লগাই দিলেই হ'ল। আৰু এইফালে চাওকচোন ফেনখন কিমান যেন লেতেৰা হৈ আছে। বহুত দিন যিহেতু ব্যৱহাৰ কৰা নাই, সেইকাৰণে গোটেই এলানটোৱে বাঁহ হৈ গৈছে। আৰু এইটো আনি থোৱা আছে, এতিয়া লগাবলৈ মানুহ এজন হ'লেই হ'ল। ওপৰততো ময়ো লগাব পাৰিম, কিন্তু ইয়াত লগাই দিলেই হ'ল। এতিয়া আকৌ মনত পৰিলে মোৰ তৰা পিঠা কেইটালৈ, বোলো কি হৈছে চাই আহোঁগৈচোন। সেয়েহে ফেন চেন তাতে থৈ আহি পালোহি মই পাকঘৰ। এইফালে খৰি কেইডালো আগবঢ়াই দিলোঁ। তাৰপিছত আহিলোঁ এতিয়া মই ফেনখন চাফা কৰিবৰ বাবে। মইতো কৈছিলোঁৱেই বহুত দিন হ'ল ফেনখন ইউজ কৰা নাই, সেয়েহে বহুত লেতেৰা হৈ আছে। তাৰপিছত বাৰান্দাখন ভালদৰে সাৰি ল'লোঁ, যিহেতু ময়ে লেতেৰা কৰিছিলোঁ। এতিয়া আহিলে আকৌ আমাৰ ছাগলীকেইজনী আকৌ বাৰান্দাতে বন্ধা হয়, যিহেতু জেগা নাই সেইকাৰণে ইয়াতে বান্ধো। এইফালে মায়ে ৰাস্তাটো সাৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। মোৰো আকৌ এক্সাৰচাইজ কৰাৰ সময় হৈ গ'ল। ময়ো অলপমান কিবা কিবি কৰিলোঁ, মানে কিনো আৰু গাটো অলপ ফ্ৰী কৰি ল'লোঁ, বেলেগ একো নাই। আপোনালোকেও কৰিব। আৰু এইফালে তৰা পিঠা হৈ গ'ল। পিঠাকেইটা দেখি মোৰ আগৰ সৰু কথালৈ মনত পৰি গ'ল। আগতে আমি লগৰবোৰে চাউল আৰু পইচা তুলি একেলগে খাইছিলোঁ। এতিয়া সেইবোৰ দিনো নাই আৰু লগৰো নাই। এতিয়া মই গা ধুইও আহিলোগে। গৰম দিন সোমোৱা যিমান দিন হৈছে সিমান দিনে দুবাৰ তিনিবাৰকৈ গা ধোৱা হয়। আৰু এই বাতিটোতে কেইটামান মায়ে কেঁচা পিঠাগুড়ি থৈ দিছিলে, বোলে কেঁচা পিঠাগুড়ি খালে শক্তি পায়। পিঠাগুড়ি ভাজিও থোৱা আছে বাৰু, এইফালে অলপমান খাই ল'লোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।